আৰু উঠাক বল উঠাক আগত এনেকা উঠাব পৰা নাছিলে এটা ধুনীয়াকৈ ৰাখিব পাৰিছে ইয়েছ উঠি বহক জাম্প কৰি উঠক দিয়ক ইয়েছ আগত লগাব পৰা নাছিলে এতিয়া লগাব পাৰিছে আগতে লগাই ৰাখিব পৰা নাছিলে বডি টাইট আছিলে 10 দিন অইল মাছাজ অইল থেৰাপি লগাওক লগাওক আগত বডিখন বহুত টাইট আছিলে এতিয়া বহুতখিনি আহিছে দাদা 10 দিনৰ অইল মাছাজ কৰি এতিয়া কেনেকৈ লাগিছে আপোনাৰ দেহটো কি ভাল লাগিছে বিষটো অলপ ভাল পাইছোঁ নাৰ্ভৰ প্ৰব্লেম অলপ ভাল পাইছোঁ আগত হাতবিলাক যে কুচাই আছিলে এইবিলাক হাতবিলাক টানি ধৰিছিলে না আগতে এইবিলাক কিছু ভাল পাইছোঁ কিছু ভাল পাইছে না সঞ্জু দত্ত কিবা ঔষধ ব্যৱহাৰ কৰিছে নেকি সঞ্জু দত্ত কিবা ঔষধ ব্যৱহাৰ কৰিছে নেকি সঞ্জু দত্ত কিবা ঔষধ দিছে নেকি নাই আৰু এতিয়া টোপনি ভাল হৈছে না আগত থেকে টোপনি অলপ ভাল হৈছে না আগত থেকে মই কোনো ঔষধ ব্যৱহাৰ নকৰোঁ আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰক মই কোনো ধৰণৰ ঔষধ ব্যৱহাৰ নকৰোঁ ঔষধ নোহোৱাকৈ পেচেণ্টক ভাল কৰোঁ আৰু প্ৰাৰ্থনা কৰক তেওঁ এতিয়া 78 তেওঁৰ যদি 100 বছৰলৈ জীয়াই থাকক সেইটো ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰি থাকিব